জুৱাৰ নিচাত অন্ধ কুপুত্ৰ পাখান পুত্ৰই ভাঙিলে জন্মদাত্ৰীৰ হাত জুৱা খেলিবলৈ টকা নিদিয়াত উগ্ৰমূৰ্তি ধাৰণ পুত্ৰৰ মাতৃক কৰিলে গছৰ ডালেৰে উপৰ্যুপৰি প্ৰহাৰ জুৱাৰ নিচাই ধুই নিলে বিবেক গৰু বিক্ৰী কৰি হলেও জুৱা খেলিবলৈ টকা লাগে পুত্ৰক মায়ে গৰুকেইটা ধৰি নিদিয়াৰ কাৰণে মাক আহি একদম ডাল এনেকৈ গছৰ ডাল এটা শকত ডাল এটা আনি উধাই মুধাই কোবাইছে পুত্ৰৰ হাতত ধৰাখাৰী মাতৃ জুৱাৰ নিচাত ডুব যোৱা পুত্ৰৰ আক্ৰমণত হাস্পতালত এগৰাকী দুৰ্ভগীয়া মাতৃ এই ঘটনা শিৱসাগৰৰ জুৱাৰ নিচাত পাহৰি পেলালে মাতৃৰ মমতা ঠিক এই পুত্ৰক ঠিক এই মানসিকতা কুলাংগাৰ পুত্ৰক যিকোনো পাৰে হলেও জুৱা খেলিবলৈ মাথোঁ টকা লাগে পুত্ৰৰ নাম শিবুল আলী বয়স প্ৰায় 30 বছৰ হাতত কাম নাই শিবুলৰ কাম কেৱল জুৱা খেলা ঘৰৰ গৰু বিক্ৰী কৰি হলেও তাক জুৱা খেলিবলৈ টকা লাগে যেতিয়াই মাতৃ সাহাৰা বেগমে এই অযুক্তিকৰ দাবীত সন্মতি নিদিলে তেতিয়াই কুপুত্ৰই উগ্ৰমূৰ্তি ধাৰণ কৰি গছৰ ডালেৰ উপৰ্যুপৰি প্ৰহাৰ কৰে মাতৃ যাৰ ফলত মাতৃৰ এখন হাত ভাঙি যোৱাৰ লগতে কঁকাল পিঠি বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হ'ব লগা হয় ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজৰ শক্তিৰ প্ৰদৰ্শন কৰা এইজন তথাকথিত পুত্ৰক আজি সমগ্ৰ শিৱসাগৰবাসীয়ে ধিক্কাৰ দিছে এই ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক লগে লগে ঘটনাস্থলীত আহি উপস্থিত হয় আৰক্ষী আনহাতে দিচাংমুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালে কিন্তু এতিয়া প্ৰশ্ন হৈছে 2 নং মথাইডাং গাঁৱত যি জুৱাৰ মুকলি আড্ডা চলে তাৰ বাবে জগৰীয়া কোন আৰক্ষীৰ নাকৰ তলতে চলি থকা এনে অসামাজিক কাৰ্যৰ বাবে আজি সাহাৰা বেগমৰ দৰে মাতৃ আজি এনে যন্ত্ৰণা ভুগিবলগীয়া হৈছে পৰৱৰ্তী সময়ত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া হ'ব লক্ষণীয় মানে মোৰ ডাঙৰ ল'ৰা এটা আছে সি কয় শিবুল আলী সি ক'লে বোলে অ মাই এই গৰুকেইটা বোলে ইঞ্চ কৰিব আহিব কাণফুলি পিন্ধাব লাগিব তেতিয়া মই ক'লো যে কাণফুলি পিন্ধাব নালাগে আৰু ইঞ্চ কৰিব নালাগে মানুহ মৰিলে ইঞ্চই নকৰে হেৰি নকৰে কেলে কৰিব লাগিছে নকৰোঁ তেনে বুলি কওঁতে ক'লে যে এই কিবা গোটৰ কথা ক'লে যে এনেকৈ মাই পইচা দি আছে গৰুকেইটা ফটো মাৰি লৈহে যাব কাণফুলি এযোৰ পিন্ধাব মই বোলো পইচা দিব নোৱাৰিলে গৰুকেইটা চৰকাৰে লৈ যাব নালাগে বোলে এতিয়া মোক ক'লে কি মই বোলো হেৰি বোলে তই তেনেহেন নিদিয় নি মই নিদিওঁগৈ এইভাগে বোলো গৰুকেইটা ৰখোৱা মানুহ কোনো নাই মই গৰুকেইটা লগতে হাঁহে কৰি ঘূৰি ফুৰোঁ আৰু মই নিদিওঁ তাৰপিছত বোলে তই নিদিয় নি বোলে নিদিওঁ বুলি কওঁতে মোক আহি মাৰিয়ে দিলে মই চামলিবই নাপালোঁ মোক যে ল'ৰাই মাৰিব মই অকণো ভাব নাই ল'ৰাই সেইটো কাৰণে জন্ম কৰিব লাগে মাক হাতে বাপেক নাই মই মাগি খুৱাই ল'ৰা ডাঙৰ কৰি আজি মই মাৰ খাইছোঁ মোক বোৱাৰে মই সিহঁতৰ গাঁৱত একোৱেই নাখাওঁ চাহ অকণো নোখোৱা মোৰ 2 নং মথাইডাঙত কি বিচাৰিব ছাৰ ল'ৰা নিজৰ ল'ৰা সি খালি ঠাই নাই পতাই নাই সি খালি মানুহ ঘৰখনত মতা ঘৰখনৰ ওপৰত মানুহ চবকে সি মাৰপিট কৰিব লাগে বিচাৰে হেৰি কৰিবহি বিচাৰে অন্তু আৰু কিটো ক'মনো ছাৰ মই ক'বলগীয়াতো মোৰ একো নাই আমাৰ ঘৰ হ'ল 2 নং মথাইডাঙত মোৰ ঘৰ হ'ল মোৰ নাম হ'ল আপোনাৰ মহম্মদ হানিফুল আলী আৰু তেখেতৰ নাম হ'ল শিবুল আলী মোতকৈ ডাঙৰ তেখেত মই ৰাস্তাতে আছোঁ তাৰপৰা মা পিছফালে আছে গৰুকেইটা কিবা ইঞ্চুৰেঞ্চ কি নাজানো সেইবিলাক মায়ে নিদিব এতিয়া উদঙৰ দিন গৰু ধৰিবও নোৱাৰে গৰু মেলি দিয়া গৰু ক'ত ধৰিব পাৰিব নোৱাৰে মায়ে গৰুকেইটা ধৰি নিদিয়াৰ কাৰণে মাক আহি একদম ডাল এনেকৈ গছৰ ডাল এটা শকত ডাল এটা আনি উধাই মুধাই কোবাইছে মই ৰাস্তাৰ পৰা যেতিয়া খবৰ পাইছোঁ মাক মাৰিছে মই আহি দৌৰি আহি নাপালোঁ মা একদম পুৰা বেহুচ টেবুল চিবল চব ভাঙি দিলে অকল পইচা লাগে পথাৰত ডাঙৰ জুৱা খেল এখন বহে তাত মদ আৰু ভাং ৰেগুলাৰ গোটেই ল'ৰাসোপাক যদি অকল আমাৰ ঘৰ বুলিয়ে নহয় জুৱা খেলিবলৈ পইচা নাপালে প্ৰত্যেকৰ ঘৰতে অকল এইবিলাক অত্যাচাৰ প্ৰত্যেকৰ ঘৰতে অকল মাক বাপেকক মাৰে আমাৰ দিচামুখ থানা পৰে আউটপোষ্ট দিচামুখ পৰে আহিছে লগালগ আহি পাইছে আৰক্ষী টাইমে লগা নাই লগালগ ফোন কৰিছোঁ আহি পাই গৈছে জুৱা খেলখন আজি আপোনাৰ 1.5 বছৰ মানে হৈ গ'ল কণ্টিনিউ আপোনাৰ মানে লাখ টকা জুৱা খেলে ৰাতি সেই জুৱা খেলখনত পইচা যদি হাৰি যায় ঘৰত আহি মাক বাপেকে গৰু যদি বিকি পইচা নিদিয়ে তেতিয়া মাক বাপেকক মাৰিব তাত মানে আপোনাৰ গোটেই গাঁওখন বুলিয়ে ক'ব পাৰি আৰু প্ৰত্যেকৰ ঘৰৰ এজন যায় বুলি ক'ব পাৰি
আজি এই যিটো ঘটনা হ'ল তাৰ আৰক্ষীক জনোৱা হ'ল নেকি? জনোৱা এজাহাৰ দিয়া হ'ল, আৰক্ষী লগালগ আহিছে। এতিয়া অন্য একো বিচৰা নাই, মুঠতে আমাৰ মাৰ ন্যায় বিচাৰিছো, তাক ধৰি জেলত দি দিওঁ। সদায় অকল মই যদি এৰাবলৈ যাওঁ মোক দাখন আনি ডিঙিত ঘপিয়াই, এতিয়াও দাহৰ ঘাপ মোৰ ঘৰৰ দৰ্জাত আপোনালোকে গ'লে ঘৰত এতিয়াও দেখিব 2-3টা ঘাপ আছে দৰ্জাত। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।